এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তেনেকুৱা কথা নহয়। আপোনালোকে আজি গম পাইছে যে দিল্লীত আমাৰ চৰকাৰ হ'ব, কোনে মুখ্যমন্ত্ৰী হ'ব ক'ব পাৰিব নেকি? গতিকে ভাৰতীয় জনতা পাৰ্টি এনে এটা গভীৰ শৃংখলাবদ্ধ দল, যাক য'তে দেই তাতে যে ইলেকশ্যন খেলিব লাগিব আৰু কিবা কাৰণত মই টিকট নাপালোঁ, মই বহি যাব লাগিব। আৰু বহি যোৱা নহয়, মই তেতিয়া আৰু দুগুণ উৎসাহেৰে কাম কৰিব লাগিব দলটোক চৰকাৰ গঠন কৰক। অলপ আগতে আপোনালোকে দেখিছিল ৰামেশ্বৰ তেলী আমাৰ ইয়াতো আহিছিল, কোকৰাঝাৰ সমষ্টিত তেখেতৰ দায়িত্বই আছিল, গুৰু দায়িত্ব আছিল। প্ৰত্যেকখন মিটিঙত ঘূৰি ফুৰিছিল, তেখেতে টিকট নাপালে। তেখেতৰ মুখাৱত একবাৰো পৰিস্ফুট হোৱা নাছিল যে মই টিকট নাপাই নাভাস। এতিয়া আমাৰ ধৰক জ্যেষ্ঠ মন্ত্ৰী আমাৰ মৰণজিৎ দাসদেৱ, তেখেতে প্ৰথম টিকটটো পাবই, এইটো খাটাং। কিন্তু মই হ'ল কনিষ্ঠ মানুহ, গতিকে মই পাব পাৰোঁ। এতিয়া মোৰ কৰ্মৰাজিৰ ওপৰত আমাৰ ছাৰ্ভে হ'ব। ভাৰতীয় জনতা পাৰ্টিত এনেকুৱা নহয় যে 50,000 টকা ড্ৰাফ্ট দি টিকট বিচাৰিব লাগিব কংগ্ৰেছৰ দৰে, এইটো নাই। আমাৰ ইয়াত ঘোষণা কৰিব যে অমুকে অমুকত নিৰ্বাচনত খেলিব। তাতে আমি যে কাকো খাতিৰ কৰিব নালাগে, দিল্লীত যাব নালাগে টিকটটোৰ কাৰণে। গতিকে আমাৰ কথা হ'ল কি, এতিয়া বজালী সমষ্টিত আমি দুইজন MLA, আমাৰ ৰঞ্জিত দাসদেৱ তেখেত মন্ত্ৰী, মই MLA, আৰু মানুহটো এপ্ৰক্সিমেট আমাৰ বজালীৰ পৰা যোৱা, আমাৰ ৰঞ্জিত দাসদেৱৰ সৰভোগ সমষ্টিৰ পৰা 80,000, মোৰ পৰা 85,000, ভবানীপুৰ সমষ্টিৰ পৰা, আৰু ককলাবাৰী মণ্ডলৰ পৰা আহিছে 40,000, 2 লাখ ভোট মিলি সেইটো এটা নতুন সমষ্টি গঠন হৈছে, অপেন সমষ্টি গঠন হৈছে। আৰু আমাৰ যিহেতুকে মিত্ৰৰ য'ত চৰকাৰ চলি আছে, মিত্ৰৰ দলকো এটা দিব লাগিব, তাতে আমি আপত্তি কৰি লাভ নাই। গতিকে এইটো এটা প্ৰশ্ন কৰি লাভ নাই, সময়ত দেখা যাব, কিন্তু আমি কাম কৰি যাব লাগিব। নহয়, এতিয়া আমাৰ মন্ত্ৰী মহাশয়কটো দেখিছা, ৰাতিপুৱা বাটচালাত, অলপ পিছত বঙাইগাঁৱত, তাৰপিছত ধুবুৰী, আৰু ৰাতি সেই দেখা পাবা মানসতো এখন মিটিং কৰি আছে। গতিকে মোৰ অলপ দিগদাৰ হৈছে মন্ত্ৰী মহাশয়ক কৈছোঁ ৰাতিপুৱা যে আপুনি নতুন ডেকা হৈ ৰাতিপুৱা দৌৰি ফুৰি শক্তিটো সঞ্চয় কৰে। মই অলপ চুগাৰ টুগাৰ থকা মানুহ, মই আৰু বেছি দৌৰিব লগা হয়, অলপ প্ৰব্লেম হৈছে। এইটো মন্ত্ৰী ধৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি অলপ কমাই দিলে মই অলপ কমাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।